অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ কামৰূপ জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ কামৰূপ জিলা সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি অনুষ্ঠিত হৈছিলে। গোটেই জিলাখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৃষিবান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা এই অনুষ্ঠানত উপস্থিত থাকি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এই অভিনন্দন অনুষ্ঠান জিলাখনৰ বিশেষভাৱে কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অনুপ্ৰেৰণা দিব আৰু অৱসৰ হৈ গোটেই জীৱন শিক্ষকতা কৰি অৱসৰ হৈ আজি যিসকলে মানৱ সম্পদ গঢ়িছিল সেই সকলোকো আজি অৱসৰৰ পিছত সুন্দৰভাৱে অভিনন্দন জনাই তেখেতসকলৰ জীৱনৰ এটা স্বীকৃতি প্ৰদান কৰিছে। কামৰূপ জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সূৰ্য ভট্টাচাৰ্যৰ লগতে আন আন শিক্ষক কৰ্মচাৰীক মই ছাত্ৰ ছাত্ৰীক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সুসম্পৰ্ক সমাজৰ সুসম্পৰ্কই এটা জাতিৰ উন্নতিৰ দিশত শিক্ষাৰ দিশত উন্নতিৰ দিশত যথেষ্ট অৰিহণা যোগায় আৰু এনেধৰণৰ সভায়ে সমাজ লগতে শিক্ষাৰ দিশত আগুৱাই যোৱাৰ ক্ষেত্ৰত সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখে আৰু আজিৰ এই অনুষ্ঠানটোৱে এই অঞ্চলৰ শিক্ষক সমাজ কৰ্মচাৰী সন্থা ছাত্ৰ ছাত্ৰী সামাজিকভাৱে বিশিষ্ট ব্যক্তিসকলৰ অংশগ্ৰহণে সভাখনৰ বিশেষভাৱে সৌন্দৰ্য বৰ্ধন কৰিছে। মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা তথা সেৱা জনাইছোঁ। আচলতে হাজো শুৱালকুছি সমষ্টিৰ মাজেৰে যোৱা আমিনগাঁও দদৰা দমদমা হাজো হৈ বৰপেটা ৰোডলৈ যোৱা ৰাস্তাটো যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথটোৰ কিছু অংশ আমাৰ অংশত যথেষ্ট বেয়া হৈছে। যাতায়াতৰ এটা সুচল অৱস্থাত নাই আৰু সেইকাৰণে যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগ ধৰি তেখেতৰ এই কথা অৱগত কৰাৰ পিছত তাৎক্ষণিকভাৱে ইয়াৰ ব্যৱস্থা লোৱাৰ কাৰণে নিৰ্দেশ দিছে বিভাগীয় বিষয়া আৰু মই ভাবোঁ খুব সোনকালে এই ৰাস্তাৰ কাম খুব যাতায়াতৰ ৰাস্তাৰ কিছু চেন গেবেল পেলাইছে তাত কিন্তু সুচল হোৱা নাই। খুব ভাল ধৰণে ৰাস্তাটো যাতায়াত কৰিব পৰা এটা পৰিৱেশ হ'ব কাম কৰিব আৰু এই আমিনগাঁৱৰ পৰা বৰপেটা ৰোডলৈ এই ৰাস্তাটো ডাবল লেন হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে দ্বিতীয়টো কাম চলি আছে। মই ভাবোঁ এই যাতায়াতৰ সুচল কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী যিখিনি গুৰুত্ব সহকাৰে লৈছে মই ভাবোঁ নিশ্চিতভাৱে এই ৰাস্তাৰ পিছতে মানুহে ভাল ধৰণে অহা যোৱা কৰিব পাৰে। শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।